Friends, through this video, I'm going to discuss possessive pronoun, demonstrative pronoun, and distributive pronoun with you today. I know you are interested in learning English, so please watch this video till the end and subscribe my channel for more videos so that you keep getting new updates. At first, मैं discuss करें distributive pronoun और বিষয়ে. Distributive pronoun. এই pronounটোৰ বিষয়ে মই at first discuss কৰিম. এই pronounটোত each, either of, neither of. এই তিনিটা word distributive pronounৰ লগত use হয়. each এই wordটোৰ বিষয়ে মই social media Facebook pageত already আলোচনা কৰিছোঁ. So মই either of আৰু neither of এই দুটা wordৰ বিষয়ে discuss কৰিম. কৰাৰ আগত মই এটা example লৈছোঁ. এইটো এটা group. এই গ্ৰুপটোত বিভিন্ন মানুহ আছে. ইয়াৰে যদি আমি এজন এজনকৈ বুজাওঁ তেতিয়া ডিস্ট্ৰিবিউটিভ প্ৰনাউন ইউজ কৰোঁ. এক্সাম্পল লৈছোঁ, either of the two boys is working. either of এ দুজন ল'ৰাৰ বা দুটা ব্যক্তিৰ এজন এজনক বুজায়. অৰ্থাৎ এই সেন্টেন্সত দুজন ল'ৰাৰ কোনোবা এজনে কাম কৰি আছে. either of এ এইটোৱে বুজায় যে দুজনৰ যিকোনো এজনে কাম কৰি থকাটো বুজায়. এতিয়া নেক্সটটো হৈছে neither of. neither of the two boys was able to get prize. in neither of এ কি বুজায় দুজনেই নহয়, অৰ্থাৎ দুজন ল'ৰাই পুৰস্কাৰ পাবলৈ সক্ষম নহয়. তেনেকুৱা ক্ষেত্ৰত ডিস্ট্ৰিবিউটিভ প্ৰনাউন ইউজ কৰা হয়. আৰু either of আৰু neither of এই দুটা ৱৰ্ডৰ লগত ভাৰ্বটো সদায় সিঙ্গুলাৰ ভাৰ্ব ইউজ হয়. এণ্ড ডিস্ট্ৰিবিউটিভ পিছত আমি আলোচনা কৰিম পজেসিভ প্ৰনাউনৰ বিষয়ে. পজেসিভ প্ৰনাউনৰ ভিতৰত কোন কোন আহিব? মাইন, yours, his, hers, ours, each, theirs. এই ৱৰ্ডবোৰ সদায় পজেসিভ প্ৰনাউনত ইউজ হয়. পজেসিভ প্ৰনাউনে কি বুজায়? অনাৰশ্বিপ দেখুৱায়, এই বস্তুটো কাৰ, তেনেকুৱা ক্ষেত্ৰত পজেসিভ প্ৰনাউন ইউজ কৰা হয়. এটা এক্সাম্পল লৈছোঁ, দিছ ইজ মাইন. মাইনটো পজেসিভ প্ৰনাউন. এইটো কাৰ বুলি কৈছে? এইটো মোৰ বুলি কৈছে. মানে এনেকুৱা ক্ষেত্ৰত অনাৰশ্বিপ দেখুৱায়. দিছ ইজ yours, ইট ইজ theirs, those are theirs. তেনেকুৱা ক্ষেত্ৰত পজেসিভ প্ৰনাউনবোৰ ইউজ কৰা হয়. এতিয়া আমি ডিসকাস কৰিলোঁ পজেসিভ প্ৰনাউন, ডিস্ট্ৰিবিউটিভ প্ৰনাউন. এতিয়া ডিসকাস কৰিম, at last আমি ডিসকাস কৰিম ডেমনস্ট্ৰেটিভ. ডেমনস্ট্ৰেটিভ প্ৰনাউনৰ this, that, those, this. এই চাৰিটা ৱৰ্ড ডেমনস্ট্ৰেটিভ প্ৰনাউনত ইউজ কৰা হয়. this and that এই দুটা ৱৰ্ড সিঙ্গুলাৰৰ লগত ইউজ কৰা হয়. those and this এই দুটা ৱৰ্ড প্লুৰেল বহুবচনৰ ক্ষেত্ৰত ইউজ কৰা হয়. দিছৰ
প্লুৰেল হৈছে দোজ, দ্যাটৰ প্লুৰেল হৈছে দিছ। এই ডেমনষ্ট্ৰেটিভ প্ৰনাউনে কি কয় যে কোনো এটা বস্তুক নাইবা কোনো ব্যক্তিক নিৰ্দিষ্টকে বুজাবলৈ এই ডেমনষ্ট্ৰেটিভ প্ৰনাউনটো ইউজ কৰা হয়। এক্সাম্পলটো ভালদৰে লক্ষ্য কৰি গম পাম, দিছ ইজ মাই বুক। ইয়াৰে দিছটো এখন কাৰ কিতাপ? মোৰ কিতাপ। নিৰ্দিষ্টকে বুজাইছে এখন কাৰ কিতাপ? মোৰ কিতাপ। দ্যাট ইজ হিজ পেন। দোজ আৰ দিয়াৰ পিকচাৰ্ছ। দিছ আৰ আৱাৰ্ছ বুকছ। তেনেকুৱা ক্ষেত্ৰত নিৰ্দিষ্টকে বুজোৱাৰ ক্ষেত্ৰত ডেমনষ্ট্ৰেটিভ প্ৰনাউন ইউজ কৰা হয়। আশা কৰোঁ ডিষ্ট্ৰিবিউটিভ প্ৰনাউন, ডেমনষ্ট্ৰেটিভ প্ৰনাউন এণ্ড পজিটিভ প্ৰনাউন আমি ভালদৰে আয়ত্ত কৰি ল'ব পাৰিছোঁ। আৰু কিবা যদি বিশেষ অসুবিধা থাকে মোক কমেণ্ট কৰি জনালে মই নিশ্চয় সহায় কৰিম। থেংক ইউ।